ৰাষ্ট্ৰীয় পৰ্যায়ৰ বুৰঞ্জী দূৰদৰ্শনত চিৰিয়েল নাই লাচিত বৰফুকনৰ চিৰিয়েল বনোৱা নাই এতিয়ালৈকে মহাৰাষ্ট্ৰত বাট্টুত কৰ্ণাটকত নাজানে অন্ধ্ৰপ্ৰদেশত নাজানে পশ্চিমবংগত নাজানে ঠিক আছে মই তেতিয়া ক'লো লাচিত বৰফুকনৰ বিষয়ে জানে নেকি দুই এজনে হাত দাঙিলে জানো শংকৰদেৱৰ বিষয়ে কোনোবাই জানে নেকি দুই এজনে হাত দাঙিছে বেছি টকা নাই The second poster on the Nabel Bula. ধন্যবাদ এই কাৰণে দুখ নাই তেখেতে বুৰঞ্জী ভালকৈ অধ্যয়ন কৰা নাই এনে ধৰণৰ বক্তব্যই বিভাজিত মনোভাৱবোৰ আমাৰ মনলৈ আনিব আমি বুৰঞ্জীৰ তথ্য অনুসৰি ক'ব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক নৰনাৰায়ণ ৰজাই তেখেতৰ ৰাজসভাত স্থান দিছিল যিমানবিলাক পণ্ডিত মানুহ আছিল আটাইবিলাকতকৈ উজ্জ্বল নক্ষত্ৰৰ ৰূপত মহাপুৰুষ শংকৰদেৱক স্বীকাৰ কৰি লৈছিল মহাপুৰুষ শংকৰদেৱে গুণাবলা পুথিখন নৰনাৰায়ণৰ ৰাজত্বকালত তাতেই সৃষ্টি কৰিছিল একেৰাতি বহুতে কয় যে একেৰাতিৰ ভিতৰতে তেখেতে সৃষ্টি কৰিছিল তেখেতৰ পাণ্ডিত্য প্ৰদৰ্শন কৰিছিল আৰু এটা কথা যে